ফেচবুকত এতিয়া চলি আছে ফ'ল' কৰা ফ'ল' বেক দিম। এটা কথা, ফ'ল' কৰা ফ'ল' বেক দিম, ফ'ল'ৱাৰ্ছে আপোনাক আৰ্নিং নকৰে। গতিকে আপুনি ফ'ল'ৱাৰ পিছত দৌৰি ফুৰি লাভ নাই। আপুনি ভিডিঅ' দিয়ক, ভাল ভিডিঅ' দিয়ক। আপোনাক যোনে লাইক কৰিব, যোনে আপোনাৰ ভিডিঅ' ভাল পাব, সিয়ে আপোনাক অট'মেটিক ফ'ল' কৰিব। আৰু যোনে আপোনাক ভাল নাপায় তাক আপুনি ৰিকুৱেষ্ট কৰি যদি ফ'ল' কৰায়ো লয়, ই নেক্সট আপোনাৰ ভিডিঅ' নাচাব আৰু আপোনাৰ ভিউ নাবাঢ়ে। আৰু ফেচবুকে আল্টিমেটলি আপোনাৰ ফ'ল'ৱাৰ্ছৰ ওপৰতো আৰ্নিং নিদিয়ে, ভিউৰ ওপৰত দিয়ে। যদি আপোনাৰ ভিউ বেছিকৈ আহে তেতিয়া আপুনি আৰ্নিং কৰিব পাৰিব। আৰু ৰিকুৱেষ্ট কৰি ফ'ল'ৱাৰ্ছ ল'লে গোটাই আপোনাৰ ভিডিঅ' নাচালে আপোনাৰ আৰ্নিং নহয়। চ' ফ'ল' কৰা ফ'ল' বেক দিয়া এইবোৰ পলিচি এৰক। আপোনাৰ ভিডিঅ' যদি ভাইৰেল হয় অট'মেটিক আপোনাক ফ'ল' কৰিব। আৰু যদি আপোনাৰ ভিডিঅ' ভাইৰেল নহয়, আপুনি কণ্টেণ্টৰ ওপৰত কাম কৰক, কাম ডেইলি ৱাজত কৰি যাওক, এদিন না এদিন আপুনি ভাইৰেল হ'বই। সেইটোৰ ওপৰত আপুনি বিশ্বাস কৰক। আৰু আপুনি ফ'ল' বেক আপুনিও যদি কাৰোবাক ভাল লাগে ফ'ল' কৰক, বা আপোনাক কোনোবাই ভাল লাগিলে ফ'ল' কৰিব। নিজে নিজে কৰিব, আপুনি খুজি ল'ব নালাগে। আৰু খুজি লোৱা বস্তুৰ মূল্য নাই, আপুনি জানেই নহয়। যোনে ভাল লাগি কৰিব সেইটোৱে আপোনাৰ ইন ফিউচাৰত কাম দিব, যদি লং টাইম ফেচবুকত টিকি থাকিব বিচাৰে। আৰু 1000-2000 ভিউ পালে আপোনাৰ একো আৰ্নিং নাই। গতিকে আপুনি ভাইৰেল হ'ব হ'লে আপোনাক জেনুৱেন আৰু ভাল লগা মানুহে আপোনাৰ ভিডিঅ' চাব লাগিব। আৰু ফ'ল'ৱাৰ্ছ বঢ়াই, ফেক ফ'ল'ৱাৰ্ছ যদি আপোনাৰ লাগে, আপুনি 100 টকাত 1000-2000 ফ'ল'ৱাৰ্ছও গোটাই ল'ব পাৰিব, বাট কোনো ফাইদা নাই। গতিকে ফ'ল' বেক, ফ'ল' কৰা এইবোৰ ছিষ্টেম পলিচি বাদ দিয়ক।